নিশ্চয়কৈ অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰৰ ৰঙা ৰিজাৰ্ভত এক প্ৰকাৰ যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ৰঙা সংৰক্ষিত বনাঞ্চলত আজিৰ দিনটোত উচ্ছেদ চলাবলৈ আহিছে লখিমপুৰ জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ দল আৰু বন বিভাগৰ দল আহি উপস্থিত হৈছে আৰু তেনে মুহূৰ্ততে আৰক্ষী আৰু বন বিভাগৰ দলটোৱে অৰুণাচলৰ বিৰুদ্ধে উচ্ছেদ চলাবৰ কাৰণে গৈ এক প্ৰকাৰ থমকিবলগীয়া হৈছে। কাৰণ সন্মুখত অৰুণাচলী লোক আছে, তেওঁলোকে বাধা প্ৰদান কৰা এক প্ৰকাৰ আশংকাই দেখা দিছে। হাতে হাতে মাৰণাস্ত্ৰ লৈ এক প্ৰকাৰ অৱস্থান কৰিছে অৰুণাচলী। আৰু এই মুহূৰ্তত মই ৰঙা সংৰক্ষিত বনাঞ্চলত পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে লখিমপুৰ জিলা প্ৰশাসন আহিছে, বন বিভাগৰ দল আহিছে আৰু তেওঁলোকে উচ্ছেদ চলাবৰ কাৰণে আহিছিল। কাৰণ অৰুণাচলৰ একাংশ লোকে অসমৰ ভূমিত তেওঁলোকে বিলাসী ৰিজৰ্ট সাজিছে, পথ নিৰ্মাণ কৰিছে আৰু যাক লৈ স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছিল বিগত কেইবাদিন ধৰি এই সীমান্তত এক প্ৰকাৰ চেপা উত্তেজনাই বিৰাজ কৰিছিল। অসমৰ লখিমপুৰৰ নাওবৈচা ৰাজহ চক্ৰ বিষয়াই গৈ সি বেদখল য'ত হৈছিল সেই স্থানত গৈ পৰিদৰ্শন কৰিছিল আৰু তেনে মুহূৰ্তত যিগৰাকী অৰুণাচলী লোক আছিল লোকাম তালো বাহিনীয়ে নাওবৈচা ৰাজহ চক্ৰ বিষয়াগৰাকীৰ লগত তৰ্ক যুদ্ধটো লিপ্ত হৈছিল আৰু তেনে মুহূৰ্তত নাওবৈচা ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উভতি আহিবলগীয়া হৈছিল। আৰু আজি সেই স্থানত লখিমপুৰ জিলা প্ৰশাসনে বন বিভাগক লগত লৈ বিশাল আৰক্ষী বাহিনী লগত লৈ উচ্ছেদ চলাবৰ কাৰণে আহিছে, কিন্তু উচ্ছেদ চলাবলৈ আহি থমকিবলগীয়া হৈছে লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ দল। মই দেখুৱাইছোঁ সহযোগী জুবিনক লৈ এই যি স্থান দেখুৱাইছোঁ কেমেৰাত, আৰু ইয়াৰ পিছফালে আছে এই য'ত বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰা হৈছে, পথ নিৰ্মাণ কৰা হৈছে অসমৰ ভূমিত ৰঙাৰ সংৰক্ষিত বনাঞ্চলৰ। আৰু এই স্থানতে ৰামপুৰ বন খণ্ডৰ ৰঙা সংৰক্ষিত বনাঞ্চল আছে, ইয়াতেই অৰুণাচলীয়ে এনেধৰণে ৰিজৰ্ট নিৰ্মাণ কৰিছে অসমৰ ভূমিত আৰু স্বাভাৱিকতে ইয়াক লৈ যথেষ্ট সীমান্তত চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পূৰ্বে যদি চোৱা যায় এই স্থানত পূৰ্বে বহুকেইটা তেনেধৰণৰ বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে। ইয়াৰ পূৰ্বে অৰুণাচলী অসমৰ বন বিভাগৰ লোকলৈ লক্ষ্য কৰি পূৰ্বে ধাৰাসাৰ গুলীচালনাও কৰিছিল এই স্থানত। আৰু ইয়াতে অৰুণাচলী লোকসকলে মাজে সময়ে অসমৰ বনাঞ্চল ধ্বংস কৰে আৰু বনাঞ্চল ধ্বংস কৰি তেওঁলোকে পথ নিৰ্মাণ কৰে বা বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰে, তেনেধৰণে জনবসতি স্থাপন কৰা পৰিলক্ষিত হৈছে। মই ইয়াৰ স্থানীয় একাংশ লোক আছে, সমাজ সচেতক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰায় সীমান্তত উত্তেজনা হয়, অসমৰ ভূমিত এতিয়া বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰিছে। এতিয়া অসমৰ প্ৰশাসন আহিছে যদিও উচ্ছেদ কৰিবৰ কাৰণে গৈ তেওঁলোকে থমকি ৰ'বলগীয়া হৈছে। এই সমস্যা বহুদিনীয়া সমস্যা। এই সমস্যা সমাধানৰ কাৰণে আমি পুলিচ প্ৰশাসনক আমি আবেদন জনাই আহিছোঁ, তৎসত্ত্বেও তেখেতসকলে গুৰুত্ব দিয়া নাই। আমাৰ এটাই দাবী, বৰ্ডাৰ চিল হ'ব লাগে, বৰ্ডাৰ স্থায়ী সমস্যা সমাধান হ'ব লাগে। যিসকল লোকে বেদখল কৰি আছে তেখেতসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে আৰু তেখেতসকলৰ ওপৰতো আইনগতভাৱে ব্যৱস্থা ল'ব লাগে। কি কয়, আজি উচ্ছেদ চলাবলৈ আহিছিলে পুলিচ ফৰেষ্টৰ দল আগবাঢ়িব পৰা নাই, সিফালে অৰুণাচলী অৱস্থান কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰ আৰু পুলিচ প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে, কাৰণ সকলো পুলিচ ফ'ৰ্চ অহাৰ পিছতো তেখেতসকলক উচ্ছেদ কৰিব পৰা নাই। তেখেতসকলক ভয় কৰে নে কি কৰে আমি ক'ব পৰা নাই। এতিয়া ৰাইজ উত্তেজিত হৈ আছে। এতিয়া অনাগত সময়ত কি হ'ব পাৰে তাৰ সঠিক উত্তৰ দিব পৰা নাই। নিশ্চয়কৈ মই পুনৰ কৈছোঁ যে দেখুৱাইছোঁ বিশাল আৰক্ষী বাহিনী আহিছে, সিফালে যদি সহযোগী জুবিনে দেখুৱাই সিফালেও বন বিভাগৰ লোক আহিছে। আমি এই মুহূৰ্তত ৰঙা সংৰক্ষিত বনাঞ্চলত আছোঁ আৰু এই ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰায়ে এনেধৰণে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ অৰুণাচলীয়ে বিভিন্ন তেওঁলোকে কাৰুকাৰ্য কৰে অসমৰ ভূমিত, কেতিয়াবা যদি পথ নিৰ্মাণ কৰে, কেতিয়াবা তেওঁলোকে অসমৰ ভূমি দখল কৰি তেওঁলোকৰ বসতি স্থাপন কৰাৰ কাৰণে চেষ্টা কৰে। এতিয়া বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰিছে, একলেণ্ড নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে আৰু অৰুণাচলৰ লোকে এনে কাৰ্যসমূহ কৰাৰ অভিযোগ উঠিছে, যাক লৈ স্বাভাৱিকতে আজি বন বিভাগৰ দল, আৰক্ষীৰ, লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো আহিছে। আহি উচ্ছেদ চলাবলৈ গৈ এক প্ৰকাৰ তেওঁলোক থমকিবলগীয়া হৈছে, কাৰণ সন্মুখত অৰুণাচলী আছে। অৰুণাচলী লোকসকলে এনেধৰণে বিভিন্ন সময়ত যদি চোৱা যায় তেওঁলোকে অসমৰ প্ৰশাসনৰ লোকক বাধা প্ৰদান কৰে আৰু তেওঁলোকক অসমৰ বন বিভাগৰ লোকলৈ লক্ষ্য কৰি পূৰ্বে গুলীচালনাও কৰিছিল। কথমপি তেতিয়া সেই সময়ছোৱাত বন বিষয়া ৰক্ষা পৰিছিল। তেনে মুহূৰ্তত এতিয়া পুনৰ বিশাল আৰক্ষী, নিৰাপত্তাৰক্ষী বা বন বিভাগৰ লোকসকল আহিছে। আহি উচ্ছেদ চলাবৰ কাৰণে আজি সম্পূৰ্ণৰূপে অসমৰ প্ৰশাসন সাজু হৈ আহিছিল যদিও কিন্তু তেনে মুহূৰ্ততে থমকিব
থমকি ৰ'বলগীয়া হৈছে কাৰণ সন্মুখত অৰুণাচলীয়ে সুসজ্জিত হৈ আছে, অৰুণাচলীয়ক মাৰণাস্ত্ৰলৈ সাজু হৈ আছে। কি কয় যে আজি উচ্ছেদ চলাবৰ কাৰণে আহিছে, এতিয়া অৰুণাচলীয়ে বাধা দিলে নে কি হ'ল, ইয়াত যে ৰৈ দিবলগীয়া হ'ল? এইটো এতিয়া আমি বিশেষকৈ ভিতৰুৱা কথাটো গম পোৱা নাই। আমাৰ জিলা আৰক্ষী উপ অধীক্ষক আছে বুলি কোৱা শুনিছোঁ, আৰু আমাৰ চাৰ্কল অফিচাৰ সিহঁতে অলপ আলোচনা কৰিবলৈ আগলৈ আগবাঢ়ি যোৱা যেন অনুমান এটা হৈছে। বিশেষ ৰাতিপুৱাই অহাৰ পিছতো এতিয়া থমকি ৰৈ আছে ইয়াত, কিন্তু কি কথা ভিতৰুৱা কথাটো মই গম পোৱা নাই। কি কয় ইয়াত অৰুণাচলে মাজে এনেধৰণৰ ঘটনা কৰিয়ে থাকে, পূৰ্বে গুলীচালনাও কৰিছিল অসমৰ বন বিভাগলৈ লক্ষ্য কৰি। কি কয় ইয়াৰ মানুহখিনি, সীমান্তৰ মানুহখিনিতো যথেষ্ট আতংকৰ মাজত সময় কটাবলগীয়া হয়, নিৰাপত্তা দিয়াত চৰকাৰ প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে আমাৰ অসম চৰকাৰ। আৰু বিশেষকৈ আমাৰ যিজন বৰ্তমানৰ DFO আছে, এই DFO মনে মনে শুই থকাৰ কাৰণেই আজি এই ৰামপুৰ খণ্ড বন বিভাগে আধা অংশ শেষ হৈ গ'ল। শেষ আপোনালোকে এতিয়া ঘূৰি চাওক, নহয় যদি আপোনাৰ এটা তাৰমানে ফকলেণ্ড JCB লৈ তাৰমানে আপোনাৰ এজন ব্যক্তিৰ 5 হেক্টৰ 6 হেক্টৰ মাটি ঘেৰাও কৰি ৰাখিছে, হাতীও সোমাব নোৱাৰে। কিন্তু আমাৰ বন বিভাগৰ খা খবৰ নাই জিলা বন বিষয়াৰ। গতিকে এইটো আমি আটাইতকৈ জগৰীয়া কৰিছোঁ আমাৰ তাৰমানে জিলা বন বিষয়াক। নিশ্চয়কৈ ইয়াৰ যিগৰাকী আৰু এটা কথা, এই যিটো লকাম তালৰ বুলি কয়, তেখেতেতো ডাংকুপ মাৰে, DFOটো মোৰ কথামতে চলে বুলি কয়। এইটোতো আমি আচৰিত পাইছোঁ ইয়াত এই কথাটো শুনাৰ পিছত। আৰু ইমান আমি বাৰে বাৰে জনোৱাৰ পিছতো DFO কিন্তু গা নলৰিল। এইটো কিন্তু বৰ ডাঙৰ ইজ্জতৰ কথা। আজি যদি এইটো এভেকশ্যন নোহোৱাকৈ যদি আমাৰ প্ৰশাসন যদি ঘূৰি যায়, তাতকৈ আৰু লজ্জাজনক কথা নাই। আৰু হাৰ মানি যোৱা, নেগুৰ পেলোৱা হ'ব। অসমীয়াত নেগুৰ পেলোৱা বুলি কয়, কুকুৰে পলাওঁতে নেগুৰ পেলাই দৌৰ মাৰে, এই কণ্ডিশ্যন হ'ব আমাৰ। নিশ্চয়কৈ আজি সেয়া সাধাৰণ লোকসকলৰ এয়া হৈছে, এই সীমান্তৰ লোকসকলৰ এয়া আতংক তেওঁলোকে। আৰু যিগৰাকী জিলা বন বিষয়া আছে, DFO গৰাকীৰ ভূমিকা কিন্তু অতি ৰহস্যজনক। DFO গৰাকীৰ ভূমিকা আৰু DFO গৰাকীয়ে এই অৰুণাচলী লোকসকলৰ লগত বুজাবুজি কৰাৰ খুব গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, আৰু যাৰ কাৰণে বন বিষয়াগৰাকী এই স্থানত বিভিন্ন সময়ত যেতিয়া বেদখল হয়, সেই বেদখল দেখিও নিশ্চুপ নিমাত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত আমি দেখুৱাম আচলতে বন বিভাগ আৰক্ষীৰ দলটোৱে অৰুণাচল প্ৰশাসনৰ লগত আলোচনা মৰ্মে কি সিদ্ধান্ত গ্ৰহণ কৰে, বা এই স্থানত উচ্ছেদ চলাবলৈ আহি বিমুখ হৈ উভতি যাবলগীয়া হয় অৰুণাচলীৰ ওচৰত হাৰ মানিবলগীয়া হয়, নে সি অসমৰ ভূমিত উচ্ছেদ চলাবলৈ সক্ষম হয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। अभी रुक दिया ना, अभी रुका दिया ना, सबको मार भैया ऐसा मत करो। वॉइस ऑफ अरुणाचल का जितना भी मेंबर से अभी तक देखिए भैया लेके जाओ इसको, यस करो सबको मारा देखो भाई, आज का मौत बंद है। देखिए हम रास्ते खोल रहे हैं, ये चाहता है कि हम वायलेंस में हमारा तरफ से कोई इशू नहीं है। इसका गाँव है चाहिए नहीं चलेगा, जबरदस्ती नहीं चलेगा। हम लोग कोई टेररिस्ट नहीं है। तुम क्या बंदूक के साथ आएगा, बंदूक लेके आएगा? अरे हिम्मत है तो गोली चला के दिखाओ ना, माँ का दूध दिया तो गोली चला के दिखाओ। मरने के लिए तैयार है हम लोग मरने के लिए तैयार है। हम लोग टेररिस्ट नहीं, हम लोग बंदूक लेके आना ये भी करेंगे, हम लोग बस्ती वाला हम लोग टेररिस्ट नहीं, हम लोग बंदूक लेके आना ये भी करेंगे, हम लोग बस्ती वाला
অসম চৰকাৰৰ তাৰমানে বৰ লজ্জাজনক ঘটনা এইটো তেওঁলোকক আঁঠু লৈ আহিব লগা হৈছে আজি অসম চৰকাৰৰ যিখিনি লখিমপুৰ জিলাৰ প্ৰশাসনিক বিষয়া অৰ্ধসামৰিক বাহিনী আৰু পুলিচ বাহিনী এই বন বিভাগৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকল সকলো আজি কমেও 300-400 মান হ'ব নেকি গভৰ্ণমেণ্ট ইসকল কৰ্মচাৰী অৰ্ধসামৰিক আৰু বেটেলিয়ান পুলিচ গোটেইটোৱে মিলাই কিন্তু তেওঁলোকে সেই 10-15 জন অৰুণাচলী মানুহৰ আঁঠু লৈ পেলাই তেওঁলোকে শৰণাপন্ন হৈ ঘূৰি আহিব লগা হ'ল এভেকশ্যন নকৰি উচ্ছেদ নকৰাকৈ বৰ লজ্জাজনক আমাৰ এইটো ৰাজ্যৰ কাৰণে বৰ অপমানজনক তাৰমানে বিষয় আৰু স্পষ্ট অসম চৰকাৰ কাম নাই আৰু লখিমপুৰ জিলা প্ৰশাসন কাম নাই আজিৰ যি সেই আমাৰ লখিমপুৰৰ সেই সংৰক্ষিত বনাঞ্চলৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানটো কিন্তু কেৱল মাত্ৰ অৰুণাচলৰ এজন ব্যক্তিৰ লগত এই আমাৰ লখিমপুৰ প্ৰশাসনে কিন্তু হাত পানী নচৰা হৈ গ'ল সেই অৱস্থা গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটাই অনুৰোধ কৰোঁ যে অতি শীঘ্ৰে সেই আপোনাৰ বিভাগৰ যি কৰ্মচাৰী সেই কৰ্মচাৰীৰ ওপৰত তদন্ত কৰি সেই যি বন ধ্বংস কাৰ্য সেই কাৰ্যক অতি সোনকালে বন্ধ কৰিবৰ কাৰণে আমি স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছোঁ